নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আলু ফ্ৰাই কৰি আছোঁ। যিহেতু মই চিকেন কাৰী বনাম, গতিকে আলুখিনি আগতে ভাজি লৈছোঁ। আৰু আলু ভজা তেলতে পিঁয়াজ দিছোঁ। সেইকাৰণে পিঁয়াজ নহৰু সকলোখিনি বেছি দিছোঁ। আৰু পিঁয়াজখিনি ভালকৈ ভাজি লওঁ, একদম ৰঙচুৱা কৰি ভাজিম, তেতিয়াহে মাংসৰ সোৱাদ হয়। আৰু আলুখিনি এই কাৰণে ভাজি লৈছোঁ, আলুখিনি আগত ভাজিলে মানে আলুখিনি ভাঙি নাযায় আৰু খুব ধুনীয়া হৈ থাকে, সেইটো কাৰণে। আৰু এতিয়া মই ইয়াতে দিছোঁ আদা নহৰু ইয়াতে পিচি লৈছোঁ, লগতে শুকান জলকীয়া জিৰা আৰু জালুক কেইটামান মই এই ধৰণে পিচি লৈছিলোঁ, এইখিনিতে দি দিম। আদা নহৰুখিনি অকণমান ভাজি ল'ম, ভজাৰ পাছতহে আকৌ জিৰা জলকীয়া জালুকখিনি দিম। মছলাখিনি যিমান ধুনীয়াকৈ ভাজিব সিমানেই তৰকাৰীখন সোৱাদ হ'ব। বাকী মছলাখিনি দি দিলোঁ। এয়া একেবাৰে চুটি ভিডিঅ' এটা বনাইছোঁ আৰু যিহেতু ছোৱালীজনী বাৰ্থডে আছিলে, সেইটো কাৰণে খৰধৰকৈ যিমানখিনি ভিডিঅ' ক্লিপ কৰিব পাৰিছোঁ কৰি লৈছোঁ। আৰু ৰেচিপি ভিডিঅ'টোৱে দেখাইছোঁ, বাকী ইমান দেখুওৱা নাই। মছলাখিনি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া এই মছলাখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই মাংসখিনি যোগ কৰি দিম। আৰু মাংসখিনি এতিয়া মই হিলাই ল'ম, ভালদৰে লৰাই দিম। গতিকে মই কেমেৰাটো অফ কৰি ল'লোঁ। এতিয়া লৰাই পিনি দিয়াৰ পাছত এই হালধি দিছোঁ আৰু নিমখ দিছোঁ। যিহেতু মাংসৰ পৰিমাণটো বেছি আছে, একদম ধৰি নল'লে নহয়, ধৰি ল'বই লাগে। আৰু ধৰি ল'লে কি হয়, হাতখন আহি যায় আগত, সেইটো কাৰণে মই কেমেৰাটো অফ কৰিহে লৰাই দিছোঁ। আৰু এতিয়াও এইখিনি হালধি নিমখ দিয়াৰ পাছত মই লৰাই দিম। লৰাই দি ঢাকি ৰাখিম, যিহেতু ব্ৰইলাৰ চিকেনৰ পৰা পানী ওলায় ন, পূৰা ভাজি থাকিম আৰু তাৰপাছত ঢাকি থাকি। আৰু মাংসটো বেছি হোৱাৰ কাৰণে মই অন্য এখন কেৰাহীলৈ মাংস অলপ লৈ গুচি গ'লোঁ। তাৰপাছত আলু দিলোঁ, আলুখিনি দি দিয়াৰ পাছত এই ধৰণে ভাজি আছোঁ। কাৰণ কেৰাহীখনত একদম লৰাব পৰা নাছিলোঁ এখন কেৰাহীত, গতিকে আৰু এখন কেৰাহীত মই মাংস অলপ দি ইখন কেৰাহীটো বনাই আছোঁ। এতিয়া দেখাই দিম বাৰু আপোনালোকক। আৰু এইখন কেৰাহীলৈ অকণমান লৈ আহিলোঁ। গতিকে এইখিনি খুব ধুনীয়াকৈ ভাজি লৈছোঁ। মছলাখিনি পূৰা তেল ওলাই গৈছে, দেখিছে নাই? মুঠতে তেল ওলালৈকে ভাজিব লাগিব। তাৰপাছত পানী দি হৈ গ'ল। আৰু হৈ যোৱাৰ পাছত কিন্তু মই অকণমান গৰম মছলা দিছিলোঁ। এয়া গৰম মছলাখিনি মই ঘৰতে বনাই লোৱা গৰম মছলা দিছিলোঁ দেই। ইয়াতে জিৰা ধনিয়া লং ইলাচি ডালচেনি তেনেকৈ ভাজি লৈছিলোঁ, শুকান জলকীয়া সেইখিনি দি দিলোঁ, হৈ গ'ল।